পঞ্চায়ত নিৰ্বাচনত টিকটৰ নামত কোনোবাই দুৰ্নীতি কৰিছিল নেকি কংগ্ৰেছৰ? এই সন্দৰ্ভত ভূপেন বৰাই মুখ খুলিছে আৰু একেটা সময়তে ভূপেন বৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ কেনেদৰে সাজু হৈছে সেই সন্দৰ্ভতো কৰিছে মন্তব্য। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। বিভিন্ন অভিযোগ, তাৰ দুই এটা অভিযোগ ৰাজহুৱা হৈছে আপোনালোকৰ সংবাদ মাধ্যমত। অভিযোগ পাইছোঁ আৰু আগতেও তেনেকুৱা অভিযোগ আহিছিলে, আমি বিচাৰ কৰিছোঁ। মই আপোনাক কৈছোঁৱেই যে অভিযোগ আহি আছে। এতিয়া মই অভিযোগ পৰ্যালোচনা কৰিবলৈ হ'লে মইতো যিজনৰ বিৰুদ্ধে অভিযোগ আহিছে তেওঁৰ পৰাও শুনিব লাগিব। ধৰক এজন জিলা সভাপতিৰ বিৰুদ্ধে বা মোৰ এজন ব্লক সভাপতিৰ বিৰুদ্ধে অভিযোগ আহিছে। এতিয়া মই অভিযোগটো পাইছোঁ যে এই মানুহজনে বেয়া কাম কৰিছে। এতিয়া মই এইটো আইনতো আছে যে আত্মপক্ষ সমৰ্থনত আপুনি এটা সুযোগ দিব লাগিব। এতিয়া মই যদি জিলা সভাপতিজনক গুৱাহাটীলৈ মাতি পঠিয়াওঁ, এতিয়া বাকী কামখিনি কোনে কৰিব? গতিকে আমাৰ দলৰ যিটো আভ্যন্তৰীণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ভিত্তিত বিচাৰ হোৱাৰ কাৰণে ইতিমধ্যে বহুতক আমি ছাছপেণ্ড কৰি থৈছোঁ, বহুতক এক্সপেল কৰি থৈছোঁ। 5জন-6জন MLAক মই দলৰ পৰা খেদিবলগীয়া হৈছে। আমি নাই কৰা নেকি? যদি আমি একশ্যন নললোহেঁতেন তেতিয়া চেয়াৰমান আলি দলৰ বাহিৰত কেনেকৈ আছে কথাটো আপুনি? গতিকে আমি একশ্যন লৈছোঁ আৰু আমি একশ্যন ল'ম, কিন্তু আমাক প্ৰক্ৰিয়াটোলৈ যাবলৈ সুযোগ দিয়ক। দলৰ কৰ্মীখিনিক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। আৰু মই সকলোকে লগ পাবলৈ গৈ আছোঁ। মই আহমেদাবাদত থাকোঁতেই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে আমি কথা পাতিছোঁ। আমি তিনিজনে একেলগে আমি গোটেই উজনি অসমত এতিয়া 17 তাৰিখৰ পিছত নিৰ্বাচনী প্ৰচাৰত গৈ আছোঁ। গতিকে আমি সৰজমিন তদন্তও কৰাৰ সুযোগ পাম। আমি ধুবুৰীলৈ যাম, গোৱালপাৰালৈ যাম, গোটেই টীমটো যাম APCC। গতিকে গোটেই টীমটো যেতিয়া যাম, এই অভিযোগখিনিৰ ওপৰতো আমি তাত তথ্য সংগ্ৰহ কৰি আমি নিৰ্দিষ্ট সময়ত আমি সিদ্ধান্ত ল'ম। প্ৰথম কথা হৈছে যে বহুতে ক'ব খুজিছিলে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধাৰাসাৰী হ'ব। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে মানুহৰ মনত যিটো ক্ষোভ আহিছে, এইটোৱে কিছু পৰিমাণে আমি অস্বস্তিতো আছোঁ। কিন্তু আওপকীয়াকৈ যদি আপুনি প্ৰত্যেকটো দিশৰে যিটো পজিটিভ দিশ আছে, সেইটো হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মানুহৰ যিটো প্ৰবল ইচ্ছা, সেই ইচ্ছাটোও কিন্তু আওপকীয়াকৈ প্ৰকাশ পাইছে। আৰু আমাৰ ৰাজনীতি কৰা সকলোৰে 3টা উদ্দেশ্য থাকে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা দলৰ স্বাৰ্থ আৰু এটা দেশৰ স্বাৰ্থ। মই যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, মই নিজেও অসম প্ৰদেশ কংগ্ৰেছৰ আজি সভাপতি। আপোনালোক লখিমপুৰৰ সাংবাদিক চবেই জানে যে 4বাৰ মই টিকেট পোৱা নাছিলোঁ। এই অফিচতে মই 4বাৰ এপ্লাই কৰি টিকেট পোৱা নাছিলোঁ। আজি মই অফিচলৈ অহাৰ লগে লগে মোৰ জিলাৰ নেতাই মোক গামোচা দিছে। যদি সেইদিনাখন মই অধৈৰ্য হ'লোহেঁতেন, যিদিনাখন মই 96 চনত প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছোঁ, 97 চনত উপ নিৰ্বাচনত বঞ্চিত হৈছোঁ, 98 চনত লোকসভাত বঞ্চিত হৈছোঁ, 2001 চনত মই বঞ্চিত হৈছোঁ। আপোনালোক সাক্ষী, আপোনালোক চব সাক্ষী, আপোনালোকেও দুখ প্ৰকাশ কৰিছিলে মোৰ লগত। সেই সময়ত যদি মই আৱেগিক হ'লোহেঁতেন, খঙৰ ভমকত যদি কিবা সিদ্ধান্ত ল'লোহেঁতেন, আজি এখন গামোচা লখিমপুৰ জিলা কংগ্ৰেছত মই নেপালোহেঁতেন। মই সেইকাৰণে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলৰ নিষ্ঠাবান নেতা কৰ্মীক আহ্বান জনাম যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। হয়, ব্যক্তিগতভাৱে আপুনি আঘাত হৈছে, কিন্তু এইটো সময়ত আমি ৰাজ্যখনৰ মানুহখিনিৰ কথা ভাবি পেলাই ৰাজনীতি কৰিব লাগিব।